হেল্ল' এভৰিৱান, ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱাৰ সময়, ভাবিলোঁ আজি কি বনাওঁ, সেয়েহে ভাবিলোঁ ৰুটি চব্জিয়ে বনাওঁ নেকি। এইটো সময়তে চাওকচোন, বতৰটো বহুত বেছি ধুনীয়া কৰিছে, কাৰণ এইকেইদিন যিহে গৰমৰ উৎপাত। এইটো সময়তে এজাক বৰষুণ খুবেই দৰকাৰ। এতিয়া মই আটাখিনি মঠিব লৈছোঁ, কিন্তু আটা মঠাটোহে মোৰ কাৰণে বহুত বেছি টান কাম, তথাপিও কৰোঁ আৰু মাজে সময়ে। এয়া বৰষুণ যাক দিলেই, কিন্তু বেয়া কথা এইটো যে বেছি সময় নিদিলে, কিন্তু যিখিনি সময় দিলে অলপ হ'লেও ঠাণ্ডা পেলাই থৈ গ'ল। এয়া মোৰ ৰুটি বনোৱা হৈ গ'ল। এতিয়া ৰঙা চাহ একাপ লগত লৈ ইয়াৰ ৰুটি চব্জিখিনি মই খাবলৈ লৈছোঁ। এতিয়া ঘৰৰ কাম প্ৰায় হৈয়ে গ'ল। এতিয়া অকণমান মোৰ ঊলৰ কাম কৰিবলগীয়া আছিলে, দুই এটা ড্ৰিম কেচাৰো মোৰ আচলতে অৰ্ডাৰ আহিছিলে। দুটামান চেলো হ'ল, কিন্তু আৰু এটা বনাই আছোঁ। তো এইখিনি সময়তে মই বনাব লৈছোঁ। আৰু এইটো সময়তে মোৰ ষ্টুডেণ্টজনী আহিলে, আজি ক্লাছটো ষ্টাৰ্ট দিছোঁ আৰু, কাৰণ তাইৰো চাওকচোন ঘৰলৈ গৈছিলে। মোৰ কাৰণে শুকান মাছ ঘৰতে শুকোৱা, তাৰপিছতে খুন্দি থৈ পেলাই ধোৱা শুকান মাছ আনিলে। আৰু এইটো সময়তে অকণমান বজাৰলৈও ওলাই গ'লোঁ তাই আৰু মই। তো এতিয়া অকণমান মাছ আনিলোঁ, ভাবিলোঁ আজি মাছৰ কিহৰ লগত বনাওঁ, কাৰণ সদায় কিবা নহয় কিবা এটা ৰেচিপি দেখাবলৈ মন যায় যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰোঁ। তো আজি ভাবিলোঁ মই শুকান বগৰী অকণমান আছিলে, সেইটোৰ লগতে মই বনাওঁ আৰু ৰেচিপিটো আপোনাৰ ওচৰত শ্বেয়াৰ কৰোঁ। আৰু যিসকল লোকে খাইছে বাৰু তেওঁলোকে জানে, কিন্তু মই শুকান বগৰীৰ সৈতে আচলতে খোৱা প্ৰায় মনত নাই তেনেকুৱা। তো আজি অকণমান বনাবলৈ চেষ্টা কৰিছোঁ। আৰু অকণমান পেটু আছিলে, মাছৰ পেটু, সেইখিনি মই এতিয়া মানে ভাজি ল'লোঁ অকণমান ভাতৰ সৈতে। তো এতিয়া বগৰীৰ যিটো জোল বনাবলৈ তেনেই সহজ। প্ৰথমে আপোনালোকে অকণমান সৰিয়হ দি ল'ব, শুকান জলকীয়া দি ল'ব, তাৰপিছত পিঁয়াজটো নিদিলেও হয় টেঙা জোলত, তথাপিও আছিল কাৰণে দি দিলোঁ। ইয়াত মই গৰম পানীত তিয়াই থৈ দিয়া শুকান বগৰীখিনি এতিয়া অলপ কিছু সময় নিমখ আৰু হালধি দি পেলাই ভাজি ল'ম। আৰু ইয়াত কোনো ধৰণৰ মছলাৰ প্ৰয়োজন নাই, এইখিনিৰে ধুনীয়া সোৱাদ এটা আহে। আৰু ইয়াতে মই এতিয়া গৰম পানী অকণমান এড কৰি দিলোঁ। আৰু জোলখন ডাঠ হ'বলৈ আপোনালোকে বেচন বা আটা গুড়ি বা চাউলৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে। মোৰ তাত যি এভেইলেবল আছিল সেইখিনিয়ে দি ল'লোঁ। তাৰপাছত কিছু সময় যেতিয়া উতলিব, তাৰপাছত ইয়াতে মাছখিনি দি দিব, আৰু ইমানেই বেছি সোৱাদ লাগে। আৰু গৰমৰ দিনত এই টেঙা জোলখন খাই সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু যিসকল লোকে খাইছে তেওঁলোকেতো বাৰু বনাবলৈ নকওঁ, কিন্তু যিসকল লোকে নাই খোৱা আপোনালোকে এবাৰ বনাই চাব, বহুত বেছি ভাল লাগে এনেদৰে খাই। কিছু সময়ৰ পিছতে আমাৰ লাঞ্চটোও ৰেডি হৈ গ'ল, আৰু ইফালে মোৰ ক্লাছটোও কমপ্লিট হৈ গ'ল। ভাতো বনাইছিলোঁ, ইফালে মই ক্লাছো কৰাই আছিলোঁ। আৰু এয়া মোৰ আজি দুপৰীয়া থালখন কেনেকুৱা লাগিছে কওক। আৰু এনেদৰে যে মই সদায় বনাওঁ, কেতিয়াও ভয় লাগে থালখন পৰি নগ'লে হ'ল। এতিয়া খাই আছোঁ, সঁচাকৈ নিজে বনাই নিজে তাৰিফ কৰি আছোঁ, বহুত বেছি টেষ্টি হৈছিলে। বাৰু আজিৰ যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰি দিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত, বাই বাই।